হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া এই নতুন ভিডিঅ'লৈ তোমালোকক মই আৰু এতিয়া অভিজ্ঞতা তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল, তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নপৰিবা, কিয়নো ভাল ভাল অভিজ্ঞতা মই প্ৰচাৰ কৰি থাকিম। মানে ভালতকৈ ভাল ভিডিঅ' প্ৰচাৰ কৰি থাকিম। মোৰ অভিজ্ঞতা জীৱনত মানুহে শান্তি বোলা বস্তুটো সকলোৱে বিচাৰে, আৰু শান্তি কেনেকৈ লাভ কৰে তাৰ বিষয়ে মই আলোচনা কৰিম। কেনেকৈ বেছিকৈ শান্তি লাভ কৰিব পাৰি বন্ধু বান্ধৱীসকল, তাৰ বিষয়ে মই জনাম। আমি সকলোৱে নানা ধৰণৰ হিচাপমতে চলোঁ, কিন্তু তেনেকৈ চলিলে নহয়। ভালতকৈ ভাল চলিব জানিব লাগিব, ভালতকৈ ভাল কাম কৰিব জানিব লাগিব। ঠিক তেনেকুৱা কথা, মানুহে পৰিয়াল সকলোৱে নানা ধৰণৰ হিচাপমতে চলে, নানা ধৰণৰ কাম কৰি, নানা ধৰণৰ চাকৰি, সকলোৰে হিচাপ বেলেগ বেলেগ। সকলোৰে বস্তুৰে ভাল বেয়া থাকে, ভাল বেয়া গুণ ভালতকৈ ভাল। সেয়েহে মই আজি কি কৰিলে ভাল হয়, জীৱনত আমাৰ শান্তি হয়, শান্তি লাভ কৰিব পৰা হয়, তাৰ বিষয়ে মই জনাম বন্ধু বান্ধৱীক। আমি চাকৰি কৰিলেও শান্তি পূৰা শান্তি লাভ কৰিব নোৱাৰে, কিয়নো চাকৰিত বহুত কষ্ট ভুগিব লাগিব, আৰু সৰু হৈ চলিব লাগিব। একদম সৰল সহজভাৱে চলিব পাৰিব লাগিব, আৰু কষ্ট সেইবোৰ সকলোৱে জানে। সেয়েহে বন্ধু বান্ধৱীসকল, মই যে ঘৰত খেতি বাতি কৰিলেও তাত কিবা শান্তি লাভ কৰিব পাৰে তাৰ বিষয়ে জনাম। আমি সকলোৱে জীৱন মানুহৰ সকলোৱে একেই, এদিন জন্ম হ'লে মৃত্যু সকলোৰে একেই। মাত্ৰ অভিজ্ঞতা নজনাৰ ফলত মানুহে কিছুমান কাম কৰিব লগা হয়। নজনাৰ ফলত জীৱনটো একো কৰিব নোৱাৰা হয়, টকা পইচা আৰ্জিব নোৱাৰা হয়। তাৰ পিনে কামবোৰ কৰিব নাজানে, অভিজ্ঞতা নজনাৰ ফলত, মানুহৰ ভাল শিক্ষা নজনাৰ ফলত, ভাল মানুহ নোপোৱাৰ ফলত। সেয়েহে বন্ধু বান্ধৱীসকল, আমি ভাল মানুহ লগত ঘূৰিব লাগে, ভাল কথা শিকিব লাগে, আৰু আমি নিজেই বিবেচনা কৰিব পৰা হয় পিছত লাহে লাহেকৈ। কিন্তু প্ৰথমতেই সেয়েহে ল'ৰা ছোৱালীবোৰক সৰুতেই শিক্ষা দিব লাগে। কথাতে আছে ডাঙৰ হ'লে পুৰত বা চিধা কৰিব নোৱাৰি, ভাঙি যায়, কোমল বাঁহে বেকা কৰিব পাৰি। সৰুতে কোমল বাঁহে বেকা কৰিব পাৰি, ঠিক তেনেকুৱা কথা। সেয়েহে বন্ধু বান্ধৱীসকল, সদায় ল'ৰা ছোৱালীবোৰক সৰুৰ পৰা শিক্ষা দিব লাগে, ভালৰ লগত ফুৰিবলৈ মাক বাপেকেও, তেতিয়াহে সেইবোৰ জ্ঞান পাব। নহ'লে ঠিক তেনেকুৱা কথা হয়। ভাল জ্ঞান ল'বলৈ গ'লে ডাঙৰ বয়সত, তেতিয়াহ'লে ঠিক তেনেকুৱা কথা, পুৰত ভাঙি যোৱাৰ দৰেই হয়, কঠিন হয় শিক্ষা লোৱাত। সেয়েহে বন্ধু বান্ধৱীসকল, জীৱনত চলাৰ কাৰণে, শান্তি ল'বৰ কাৰণে কষ্ট কৰি বহুত বহুত সাৱধানমতে চলি যাব লাগে বন্ধু বান্ধৱীসকল, তেতিয়াহে জীৱনত শান্তি লাভ কৰিব পাৰি। আৰু চাকৰিত সিমান শান্তি নাই, সেইটো মই জানোৱেই খাটাং কথা, সঁচা কথা। আৰু আমি চাকৰি কৰিও 20-25 বছৰ কৰি যাব লাগে, পইচা বচাই ঘৰতে খেতি বাতি বিজনেছ কৰি আৰামছে শান্তিৰে জীৱন কটাব পাৰে। চাকৰিততো মানুহে জানে, চাকৰি আনৰ ওচৰত থাকিব লগা, আনৰ তলত থাকিলে আৰু সকলোৱে জানেই। ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱ। সেয়েহে জীৱনত চাকৰিত সিমান শান্তি নাথাকে, মোৰ অভিজ্ঞতা ফালৰ পৰা কৈছোঁ। আৰু মই ভাবোঁ চাকৰি 20 বছৰ কৰিব লাগে, 20-21 বছৰ পইচা বচাই সকলো সুবিধা কৰি লৈ গুচি গৈ ঘৰত বিজনেছ হওক, খেতি হওক, সেইবোৰ সুবিধা কৰি লৈ টকা পইচা বচাই ঘৰত গৈ কৰিব লাগে ৰিটায়াৰ হৈ।
তেতিয়া মানে জীৱনত শান্তি হয়। কিন্তু মোৰ ফালৰ পৰা আমি ইয়াতে মই অশান্তি কিয় হয় বুলি ক'লোঁ, ইয়াতে মানে আমি কেতিয়াবা ইচ্ছা কৰিলেও ঘৰত যাব নোৱাৰিম আৰু বহুত অসুবিধা হয়। বহুত মানে কেতিয়াবা ছুটি যোৱাটো অসুবিধা হয়, গাড়ী কেতিয়াবা পোৱা নাযায় আৰু গাড়ীৰ চিট পোৱা নাযাব, আৰু গৰমত মানে কেতিয়াবা ঠেলা হেঁচা কৰি যাব লগা হয়। মানে নানা ধৰণৰ সমস্যাৰ মানে শেষ অন্ত নাই। সেয়েহে বন্ধু বান্ধৱীসকল, সেই যেনে তেনেহ'লেও মানে কষ্ট কৰি হ'লেও 20 বছৰ চাকৰি কৰি টকা বচাই লৈ মানে ঘৰত আমি বিজনেছ কৰি শান্তি ল'ব লাগে। সেইখিনিয়ে মানে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা বন্ধু বান্ধৱীসকল। আৰু জীৱনত শান্তি ক'ত আছে? চাকৰিত শান্তি নাই। মানে নিজে স্বাধীনভাৱে ঘৰত খেতি বিজনেছ কৰি সৰুকৈ হ'লেও কৰি গৈ থাকিলেও মানে এদিন ডাঙৰ হয়। সেইটো মানে সঁচা কথা। সেইটো মানে সেয়েহে চাকৰি নকৰিও যদি সৰু বিজনেছ কৰি আমি শিকি থাকোঁ, তেতিয়া ডাঙৰ বিজনেছ কৰিব পাৰে। ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱীসকল। জীৱন মানে অতি সহজ নহয়, কঠিন। মানে কষ্ট কৰিলে মানে শিকিব পাৰে। ঠিক তেনেকুৱা কথা জীৱনতো মানে যিমান আমি কাম কৰোঁ শিকি যাম আৰু টকা উপাৰ্জন কৰিব পাৰিম আৰু শান্তি লাভ কৰিব পাৰিম বন্ধু বান্ধৱীসকল। ধন্যবাদ, নমস্কাৰ। মই অলপ জনালোঁ ক'ত শান্তি আছে বেছি, ক'ত অশান্তি আছে, তাৰ বিষয়ে জনালোঁ। ধন্যবাদ, নমস্কাৰ।